हेलो गाइज B2B हेचारी फाলৰ পৰা আপোনালোক সবকে স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু হল ইনকুবেটৰ মিচিং আৰু লগতে কণী। বহুতে দেখা যায় যে আমালৈ ফোন কৰি থাকে যে দাদা আমি ইনকুবেটৰ মিচিং বহাইছো বা বহাম, কিন্তু ইমান কণী আমি ক'ৰ পৰা যোগান পাম। তো আজি এইটো বিষয়বস্তু মই সমাধান লৈ আহিছো। যদি কোনো দাদাই ইনকুবেটৰ মিচিং বহাইছে কিন্তু কণীৰ অসুবিধাত ভুগি আছে, বা কোনোবা দাদা ইনকুবেটৰ মিচিং বহাব কিন্তু ক'ৰ পৰা পাব সেইটো নাজানে, তো আজি চাওক এইবিলাক সব আমাৰ ইনকুবেটৰ মেচিন বনোৱা আছে। যদি কোনোবাৰ ইনকুবেটৰ মিচিং লাগে বা ইনকুবেটৰত মিচিঙত সোমাবৰ কাৰণে কয়েল বাটৰ কণী হওক, লোকেল মুৰ্গীৰ ফেটেল কণী যিবিলাক হয় সেইবিলাক কণী হওক, হাঁহৰ কণী হওক, সব কণী আমি যোগান ধৰিম। তো আমাৰ নাম্বাৰ স্ক্ৰিনত দিয়া আছে। ইনকুবেটৰ মিচিং লাগে বা কণী লাগে, হাঁহৰ কণী লাগে, কয়েল বাটৰ কণী লাগে বা যিকোনো ধৰণৰ পোৱালি লাগিলে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আমাৰ যোগাযোগ নাম্বাৰ স্ক্ৰিনত দিয়া আছে। যিকোনো ধৰণৰ পোৱালি হওক বা কণীয়ে হওক বা ইনকুবেটৰ মিচিং লাগে, যদি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু চাওক এইবিলাক চাওক সব কণী, এইবিলাক লোকেল মুৰ্গীৰ কণী। লোকেল মুৰ্গীৰ কণী আমি নিজৰ কাৰণে হেচ কৰিবৰ কাৰণে আনিছোঁ আৰু এইবিলাকৰ ৰিজাল্টটো বহুত ভাল পাৰ্চেণ্টেজ পাই আছোঁ আমি। যদি লাগে তেনেহ'লে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ।